মিয়াই ভাৰতক দুভাগ কৰি দিলে। পাকিস্তান লৈ গ'ল, বাংলাদেশ লৈ গ'ল, এতিয়াও শান্তি পোৱা নাই। গতিকে এতিয়া আৰু তেওঁলোকে লুংগি টুপি আৰু ইয়াত সংৰক্ষণ কৰাৰ বিজেপি চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁলোকে নভবা ভাল। এগৰাকী আধ্যাত্মিক পুৰুষ যেতিয়া মুখ্যমন্ত্ৰী আসনত বহি আছে তেতিয়াহ'লে মিয়া টিম সাৱধান হৈ যাওক। মিয়া শব্দটো ডেফিনেশ্যন তেওঁলোকে জানে। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি গণতান্ত্ৰিক পদ্ধতিৰে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল। এইসকল মিয়াই ভাৰতক দুভাগ কৰি দিলে। এইসকল মিয়াই পৰৱৰ্তী সময়ত তিনি ভাগ কৰি দিলে। পাকিস্তান লৈ গ'ল, বাংলাদেশ লৈ গ'ল, এতিয়াও শান্তি পোৱা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক চিন্তাৰ জৰিয়তে নামঘৰ প্ৰতিষ্ঠা কৰি যি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কথা চিন্তা কৰিছিল, এই শংকৰদেৱৰ মহাপুৰুষজনাৰ নামত যি কলাক্ষেত্ৰ আছে, এই কলাক্ষেত্ৰত মিয়া মিউজিয়াম কেতিয়া হ'ব নোৱাৰে, যিহেতু পাকিস্তান আৰু বাংলাদেশ তেওঁলোকক দিলোঁ। গতিকে এতিয়া আৰু তেওঁলোকে লুংগি টুপি আৰু ইয়াত সংৰক্ষণ কৰাৰ বিজেপি চৰকাৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেওঁলোকে নভবা ভাল। কাৰণ বহুত তেনেকুৱা হ'ল যে কংগ্ৰেছৰ আমোলাত তেওঁলোকে হুৰ মিলাই মাদানীৰ পৰা ধমকি খুৱাই এইবিলাক লৈ গ'ল। কিন্তু এতিয়া অন্ততঃ নৰেন্দ্ৰ মোদীৰ দৰে এগৰাকী পৃথিৱীৰ শক্তিশালী প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ বুকুত আছে। আৰু অসমতো সৰ্বানন্দ সোণোৱালৰ দৰে এগৰাকী খিলঞ্জীয়া অসমীয়া মানুহ, এগৰাকী আধ্যাত্মিক পুৰুষ যেতিয়া মুখ্যমন্ত্ৰী আসনত বহি আছে তেতিয়াহ'লে মিয়া টিম সাৱধান হৈ যাওক। কিন্তু খিলঞ্জীয়া অসমীয়া মুছলমানৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ দল আৰু চৰকাৰ দায়বদ্ধ, আমি তেওঁলোকৰ কাম কৰিম। কিন্তু অসমীয়া জাতীয়তাক ভাগ ভাগ কৰি ইয়াৰ বুকু ফালিবলৈ যদি কোনোবা বিচাৰে তেনেকুৱা নেতা কেতিয়াও এখন সমাজে গ্ৰহণ নকৰে। আৰু এইকাৰণে ভাবোঁ যিসকলে IMDT আইন বাতিল কৰি UDF জন্ম দি তেওঁলোকে আমাক প্ৰত্যাহ্বান জনালে, এই দলটোৰ আজি মুখ্যমন্ত্ৰী হ'বলৈ আজমলক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে সকলোকে লগাই দিছে। এই মিয়া ৰাজনীতি ইয়াত নচলিব। ইয়াত মিয়া মিউজিয়াম কোনো কাৰণত হ'ব নোৱাৰে। আৰু অন্ততঃ আমি বিজেপিত যেতিয়ালৈকে থাকিম তেওঁলোকে এই কথা পাহৰি যাওক। তাৰ কাৰণে সৰ্বশক্তিৰে ভাৰতীয় জনতা পাৰ্টি দল, চৰকাৰ আৰু অসমৰ ৰাইজ ইয়াক বিৰোধ কৰি যাব, কৰি যাম আৰু কৰি থাকিম। ND24